মানুহ ফেমিলি লৈ আহক কিবা হওক উদ্ভণ্ডালি নহয় পিকনিকৰ নামত উদ্ভণ্ডালি কিহৰ কাৰণে কৰিব লাগে কাৰণ তেওঁলোকে যিহেতুকে এখন সমাজৰ হৈ কথা পাতিছে গতিকে তেওঁলোকে পলাইটলি ক'ব লাগে গাঁৱৰ বাকী ৰাইজৰ প্ৰতি আমাৰ কোনো ধৰণৰ মানে আপত্তি নাই ৰাইজখন ভাল কিন্তু সেই কমিটিখনৰ সেই পাৰ্টিকুলাৰ সেইকেইজন সদস্যৰ প্ৰতি মানে বেয়া পোৱা এটা থাকি গ'ল কাৰণ এওঁলোকে উপকাৰটো বুজি নাপায় মানে পইচা পাতি নোলোৱাকৈ এওঁলোকৰ ফেষ্টিভেলৰ প্ৰচাৰ কৰি দিওঁ কাৰণ আমিওতো কষ্ট কৰি খোৱা মানুহ আমাৰতো লাখ টকা ইনকাম নাই নমস্কাৰ এটা বনভোজস্থলী বনভোজ বুলি নহয় মঞ্চনবিলাক বেয়া লাগি আছিলে ভাবিছিলোঁ এঠাই প্ৰাকৃতিক পৰিৱেশৰ মাজত গৈ আমি খামগৈ কিবা এটা কিন্তু আমি উভতি আহিলোঁ কাৰণটো আমি কৈ আছোঁ ৰ'ব আমি যোৱা ৩-৪ বছৰমানৰ পৰা মাজে মাজে আহি থাকোঁ 4 বছৰমানে হ'ল মাজে মাজে আহি থাকোঁ চিনাকি সকলোখিনি ইয়াতে ধাৰাবাহিকবিলাকৰ শ্বুটিঙো হয় এতিয়া কথাটো হ'ল মূল কথাটো হ'ল আমি উভতি কিয় আহিলোঁ তাতে মানে আমি পাৰি লৈছিলোঁ আৰু যোৱা বুধবাৰে আহিছিলোঁ মই আৰু শ্ৰীমতী আমি তেতিয়া তেওঁলোকক এই পইচা পাতি নালাগে বুলি কৈছিলে আমি 100 টকা এটা দিলোঁ মেইনটেনেঞ্চৰ কাৰণে কিবা কিবি চাফ চিকুণ কৰাই থাকে এতিয়া আজি মানে ৰচিদ লৈ কেইজনমান আহিলে ঠাকুৰকুছি বগৰী বাগান য'ত খামৰেঙা ফেষ্টিভেল বা পিকনিকবিলাক খুব হয় তাৰ মানে কমিটিৰ সদস্য বুলি কৈছে নাম নাজানো তেওঁলোকক 400 টকা লাগে আমি 4জন আছোঁ যে 400 টকা লাগে তাৰপিছত আমি ক'লোঁ যে 400 টকাটো অলপ বেছি হৈছে নেকি দাদা ইমান সৰু গাড়ী আমিতো চাফ চিকুণ কৰি থৈ যাম গোটেইখিনি আৰু আমাৰ কোনো ধৰণৰ ড্ৰিংকছ মদ পানী নাখাওঁ আমি ফেমিলি লৈ আহিছোঁ আমি গাড়ীখনৰ কাষতে বনাই পেলাই খাই আমি গুচি যাম তো আগতেতো নালাগে বুলিয়ে কয় বা তেওঁলোকৰ খামৰেঙা ফেষ্টিভেলৰ ভিডিঅ' আমি বনাই দিওঁ প্ৰচাৰ কৰি দিওঁ মানে সেয়া আমি পইচা পাতি নলওঁ কাৰণ প্ৰাকৃতিক পৰিৱেশত মানুহে আহিবলৈ বিচাৰে সেইকাৰণে প্ৰকৃতিৰ কাৰণে এইখিনি আমাৰ দায়িত্ব কিন্তু তাতে মদৰ বটল ভাঙি থোৱা আছে মদৰ বটল ভাঙি পৰি আছে মানে এটা অস্বাস্থ্যকৰ পৰিৱেশ মানে আমি চব চাফা কৰি লৈছোঁ বা মেইনটেনেঞ্চটো একো তেনেকুৱা বিশেষ নেদেখিলোঁ 400 টকীয়া মেইনটেনেঞ্চ কিন্তু 400 নালাগে আমি 500 টকা দিম যিহেতুকে প্ৰাকৃতিক পৰিৱেশত ভাল কিবা এটা চাফ চিকুণকৈ ৰখাটোৰ কাৰণে আমি 500 টকা দিবলৈ প্ৰস্তুত কিন্তু যিটো ব্যৱহাৰ কিন্তু এতিয়া আমাৰ পিকনিক খোৱা ফূৰ্তিৰ কথা নাই কাৰণ আমাৰ মনবিলাক বেয়া সেই হিচাপে নহয় মনবিলাক বেয়া লাগি আছিলে কাৰণে অকণমান বোলো ভাত এসাঁজ 4জনে মিলি আমি খাওঁ মই ভাইটি ভণ্টি আৰু মোৰ মিছেছ আমি 4জন আহিছিলোঁ কিন্তু তেওঁলোকৰ ব্যৱহাৰটো বহুত বেয়া লাগিল মানে চিনি পোৱা নোপোৱাটো ডাঙৰ কথা নহয় কিন্তু ব্যৱহাৰটো ইমানেই ৰাফ আৰু ইমান মানে ৰুড বিহেভিয়াৰ কাৰণ তেওঁলোকে যিহেতুকে এখন সমাজৰ হৈ কথা পাতিছে গতিকে তেওঁলোকে পলাইটলি ক'ব লাগে মুখ চুখ ৰঙা একদম ধৰক ৰাতিপুৱা কি খাই আহিছে নাজানো বাৰু ৰঙা কথা মানে শব্দবিলাক অকণমান খেলি মেলি সেইটো কাৰণে আমি এই খামৰেঙা বগৰী বাগান ঠাকুৰকুছি গাঁৱৰ বাকী ৰাইজৰ প্ৰতি আমাৰ কোনো ধৰণৰ মানে আপত্তি নাই ৰাইজখন ভাল কিন্তু সেই কমিটিখনৰ সেই পাৰ্টিকুলাৰ সেইকেইজন সদস্যৰ প্ৰতি মানে বেয়া পোৱা এটা থাকি গ'ল আৰু জীৱনত কেতিয়াও মইতো মোৰ বন্ধুবৰ্গক এটা কথাই ক'ম যে পিকনিক য'লে যাওঁ বা যি মানে বনভোজ যি য'লৈকে নাযাওঁ খামৰেঙালৈ নাহিবি কাৰণ এওঁলোকে উপকাৰটো বুজি নাপায় মানে পইচা পাতি নোলোৱাকৈ এওঁলোকৰ ফেষ্টিভেলৰ প্ৰচাৰ কৰি দিওঁ কাৰণ আমিওতো কষ্ট কৰি খোৱা মানুহ আমাৰতো লাখ টকা ইনকাম নাই আমি কষ্ট কৰি খাওঁ আমাক ফেচবুকত কিবা এটা প্ৰচাৰ কৰি বা আমি কিবা এটা তেনেকুৱাকৈ কৰিয়ে চলি আছোঁ তথাপিও প্ৰাকৃতিক পৰিৱেশ ভাল পাওঁ কাৰণে গাঁওখনক ভাল পাওঁ বুলি ভাবি আমি মানে ভিডিঅ'বিলাক বনাই দিছিলোঁ আৰু তেতিয়া তেওঁলোকে কৈছিলে আহিব না আমাৰ ইয়াত আপোনালোকে পিকনিক খাই কিবা খাই ধুনীয়াকৈ আহিব আমি পইচা পাতি নলওঁ আমি কিবা কিবি দিমহে আজি ধুনীয়া দিলে ব্যৱহাৰটো বহুত দুখ লাগিলে আৰু আপোনালোকৰ ভাল হওক হোৱাটোৱে কামনা কৰিম কিন্তু ইমান মানে ইমান চুটি ৰাস্তাৰে টকা নঘটিব কাৰণ প্ৰকৃতিখন যে ঈশ্বৰে দিছে বস্তু প্ৰকৃতিখন ঈশ্বৰে দিছে মেইনটেনেঞ্চৰ নামত বিয়েৰৰ বটল ভঙা আৰু মদৰ বটল ভাঙি য'ত ত'ত পৰি আছে সেয়াও দেখিছোঁ সেইটো কথা কওঁতে আৰু বেছি জাঙুৰ খাই উঠিলে ইয়াত খাবলৈ কিয় আহে বুলি কৈছে মই এটা কথা কওঁ পিকনিকত মদটো বৰ্জনেই কৰিব লাগে কোনো কথাই নাই প্ৰাকৃতিক পৰিৱেশৰ মাজত কিহৰ কাৰণে মদৰ বেপাৰ কৰিব লাগে সেইবিলাকহে বন্ধ কৰিব লাগে চৰকাৰে আচলতে মানুহ ফেমিলি লৈ আহক কিবা হওক উদ্ভণ্ডালি নহয় পিকনিকৰ নামত উদ্ভণ্ডালি কিহৰ কাৰণে কৰিব লাগে সেইবিলাক ক'বলগীয়া নাই কিন্তু ব্যৱহাৰটো বহুত বেয়া পালোঁ বহুত বেছি বেয়া পালোঁ কৰি থোৱা নাই একো কৰি থোৱা নাই বটল ভাঙি আছে কিবা ভাঙি আছে বোলে গছ পুলিয়ে ৰুইছে গতিকে বহুত দুখ লাগিলে আৰু বেয়া লাগিলে গালি এইটো কাৰণে পাই মানে মনৰ ক্ষোভটো এইটো কাৰণে উজাৰিছোঁ আজি 4 বছৰ ধৰি ইয়ালৈ সঘনাই আহি আছিলোঁ
সপ্তাহটোত দুদিন, মাহটোত এদিন দুদিন আমি আহোঁৱেই। কাৰণ ভাল লাগে প্ৰাকৃতিক পৰিৱেশৰ মাজত, কাৰণ কংক্ৰিটৰ মাজত জীৱনটো অলপ যান্ত্ৰিকতাৰ মাজত মানে ষ্টাক হৈ যায়, ৰৈ যায়। সেইটো কাৰণে ইয়ালৈ আহিছিলোঁ, কিন্তু আজিৰ পৰা নাহোঁ আৰু, বহুত বেয়া লাগিলে। থেংক ইউ, ধন্যবাদ। এটাই ক'ম, জয় অসম। আৰু প্ৰকৃতিৰ ওপৰত যে মানুহে এই লুণ্ঠনটো কৰিব নাপায়। এতিয়া বনভোজৰ ছিজনবিলাক আহি আছেতো, বনভোজৰ নামত আপোনালোকে মেইনটেনেঞ্চৰ নামত ন্যূনতম কিবা এটা লওক, যিটো খৰচ হয়, বা কামলা এজন লগাবলৈ, হাজিৰা এটা লগাবলৈ যিটো খৰচ হয় সেইটো লওক। তাতকৈ অধিকটো ল'লে বনটো বেয়া লাগে, মানে দুখ লাগে। কাৰণ এয়া প্ৰকৃতিৰ ঈশ্বৰে দিয়া, আমি মানে নিজে সৃষ্টি কৰা বস্তু এটা নহয়, আমাৰ প্ৰাইভেট প্ৰপাৰ্টি নহয় প্ৰকৃতিখন। বিশেষকৈ আমাৰ অসমীয়াৰ এই ধুনীয়া প্ৰাকৃতিক পৰিৱেশবোৰ, ইয়াত ডকাইতি নকৰিব। ধন্যবাদ, জয় অসম।